এই মুহূৰ্তত জনাবলৈ এটা বিগ ব্ৰেকিং নিউজ গোলকগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা পিস্তল সহ আটক পিতা পুত্ৰক এক গোপন সূত্ৰৰ আধাৰত আজি পুৱতি নিশা গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে হালাকুৰাৰ সোণাখুলি প্ৰথম খণ্ডৰ 64 বছৰীয়া হামিদ আলী উৰফে ঢুল্লা নামৰ ব্যক্তিজনৰ বাসগৃহত চলাইছিল অভিযানত হস্ত নিৰ্মিত পিস্তল উদ্ধাৰ কৰিবলৈ সক্ষম হয় গোলকগঞ্জ আৰক্ষী লগতে গোলকগঞ্জ আৰক্ষীয়ে 64 বছৰীয়া হামিদ আলী উৰফে ঢুল্লা নামৰ ব্যক্তিজনৰ পুত্ৰ 30 বছৰীয়া মজনু আলী উৰফে সাঞ্চেক আটক কৰি থানালৈ আনে সম্প্ৰতি গোলকগঞ্জ আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন দুইজনক সোধপোছ অব্যাহত ৰাখিছে উল্লেখ্য যে বিটিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়সীমা উকলি যোৱাৰ পিছদিনাই বিটিআৰৰ চুবুৰীয়া জিলাত অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ্য যে আটকাধীন পিতা পুত্ৰই ড্ৰাগছৰ বেহাৰ সৈতে জড়িত বুলি বিশেষ সূত্ৰত প্ৰকাশ আমার বাড়ি কোনো আর কোনো News Desk Report Daily 24